আমি বেছিমাৰী পাম গাঁৱত আমি জামে মছজিদত নামাজ আদায় কৰিলোঁ। ঈদৰ নামাজ আমি আদায় কৰিলোঁ। সুকলমে আমি মছজিদৰ ভিতৰতে আমি ঈদৰ নামাজ আদায় কৰিছোঁ। ঈদগাহ ময়দানত আপুনি এনেকুৱা পৰিৱেশত কেনেকুৱা নামাজ আদায় কৰিব, সেইকাৰণে আমি সিদ্ধান্ত গাঁৱৰ মানুহে লৈছোঁ যে আমি মছজিদৰ ভিতৰতে ঈদৰ নামাজ আদায় কৰিম। ঈদৰ যিটো ঈদগাহ আছিল সজাই পৰাই থৈছিলোঁ, কিন্তু সেইটো আমি তাতে ঈদ কৰিব নোৱাৰিলোঁ। আমি মছজিদতে ঈদ কৰিলোঁ বৰষুণৰ কাৰণে। এই অঞ্চলতো এনেকুৱা হৈ আছে। এই বৃহত্তৰ অঞ্চলত ঈদগাহ ময়দানত ঈদৰ নামাজ পঢ়া হোৱা নাই। আমি জানামতে আমাৰ এই অঞ্চলত এটা ঈদগাহতো নামাজ আদায় কৰিব পৰা নাই। সকলোৱে মছজিদতে আদায় কৰিছে প্ৰচণ্ড বৰষুণৰ কাৰণে। একেদিনে নেপেৰা বৰষুণ দি আছে। আজি আৰু বেছিকে দি আছে বৰষুণ। আজি ঈদৰ নামাজ আমি মছজিদত পঢ়িছি। আমি ঈদগাহ ময়দানত যাব পৰা নাই, তাৰমানে বৰষুণৰ কাৰণে আমাৰ তাৰমানে ফিল্ডত একদম পানী কাদা হৈ একদম শেষ হৈ গৈছে। সেইকাৰণে আমি ঈদগাহ যাবই পৰা নাই। তাৰ কাৰণে আমি মছজিদত নামাজ পঢ়ছি। আমাৰ গাঁওবাসী মিলে আমি দুইটা জামাত করছো। মসজিদে ইমান মানুষ হয়েছে আমার গাঁৱত, তার মানে আমি 450 ঘর আমার কমসে কম এই মহল্লাত কমসে কম 2-3 হাজার মানুষ আছে। আমার মসজিদের মানুষ হয় মোটামুটি আমি একেলগে 1000 মানুষ নামাজ পড়বা যাব। আর বাকি মানুহখিনি মসজিদের বাহিৰত থিয় দি আছিল, তেওঁলোকে পিছত নামাজটো পঢ়ি লৈছে। এইখিনি আমাৰ তাৰপিছত আমি নামাজ এনেকৈ সমাধা কৰিছো। প্ৰচণ্ড বৰষুণৰ কাৰণে আমি একেলগে নামাজ পঢ়িব পৰা নাই। আমি ইমান আনন্দ পোৱা নাই। তাৰমানে বৰষুণ নাথাকিলে আমি ঈদগাহ যাই পেলাই আমি নামাজ পঢ়িলে ৰাইজে আনন্দ পালে, ময়ে আনন্দ পালে। সেইকাৰণে আমি অলপ দুঃখিত তাৰ কাৰণে।